গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা মহানগৰীত এতিয়া কিমান সুৰক্ষিত আপোনাৰ সন্তান খবৰ ৰাখিছেনে আপুনি শৰীৰ চৰ্চাবিদ হিমাংশু দাস এতিয়া ক'ত হিমাংশু দাসৰ ৰহস্যজনক অন্তৰ্ধানে ইতিমধ্যে খলকনিৰ সৃষ্টি কৰিছে মহানগৰীৰ শিলপুখুৰী অঞ্চলত হিমাংশু দাসক কোনে মুম্বাইলৈ লৈ গৈছিল এই বিষয়ে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ঠিক সেই সময়তে এগৰাকী নিৰুদ্দিষ্ট হিমাংশু দাসৰ এক বিস্ফোৰক কল ৰেকৰ্ডিং আহি পৰিছে এনবি নিউজৰ হাতত হিমাংশুৰ অন্তৰ্ধানৰ আঁৰত কোন গুৱাহাটীৰ এটা হাই প্ৰফাইল হুটখুৰ গেঙৰ জালত নেকি হিমাংশু নিৰুদ্দেশ হোৱাৰ 4 দিনৰ পূৰ্বেই নিজ বন্ধুক কি কৈছিল হিমাংশুৱে হিমাংশু দাস আমাৰ বন্ধু তেজপুৰৰ সি খুব সহজ সৰল অমায়িক ল'ৰা এটা আৰু কালি আমি তাৰ সন্ধানহীন হোৱাৰ খবৰ প্ৰথমতে পাইছিলোঁ এটা ফোন যোগে আমাৰ বন্ধু মহলৰ মাজত যিহেতু আলোচনা হ'ল তাৰপিছতে আমি অনুসন্ধানত চেষ্টা চলালোঁ আমি নিউজত জনালোঁ গোটেই খবৰখিনি সেইহতে তথ্য অনুসৰি আমি গম পাইছোঁ যোৱা 17 মাৰ্চত ঠিক যি 22 তাৰিখৰ 4 দিন পূৰ্বে সি আমাৰ কেইবাজনো বন্ধুক টকা বিচাৰিছিলে ধাৰলৈ আমি সন্দেহ প্ৰকাশ কৰিছোঁ যে কিবা কাৰণত হয়তো সুদলৈ তাক টকা বিচাৰিছিলে এই ধৰণৰ হাৰাশাস্তি কৰি থাকিব পাৰে যিহেতু ৰাজ্যত চলি আছে সুদখোৰৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান আমি সকলোৱে বিজ্ঞাত এই সন্দৰ্ভত গতিকে তেনেধৰণৰ এটা ঘটনাও এই গোটেই নিৰুদ্দেশ হোৱা ঘটনাৰ লগত জড়িত হৈ থাকিব পাৰি আমি বন্ধুবৰ্গই আচলতে সন্দেহ প্ৰকাশ কৰিছোঁ গতিকে চানমাৰী থানাত আৰক্ষীৰ ওচৰত আচলতে পৰিয়াল কাষ চাপিছে ইতিমধ্যে আৰু গোটেই ঘটনাটোৱে এতিয়া যিহেতু আন এটা তথ্য আমি পাইছোঁ বম্বেৰ পৰা তাক ফোন কৰিবলৈ আচলতে হেৰি কৰিছিলে বিশেষকৈ ধৰি লওক যদি সুদখোৰ জড়িত হৈ আছে তাক হেঁচা প্ৰয়োগ কৰিছিলে বুলি আমি সন্দেহ প্ৰকাশ কৰিছোঁ এটা ফোন যোগে তেজপুৰ মহাবিদ্যালয়ত সি পঢ়িছিলে তেজপুৰ কলেজৰ এটা গ্ৰুপত এই বিষয়ে আলোচনা হৈছে যে তেজপুৰ কলেজৰ এজন বন্ধুক এটা অজ্ঞাত নম্বৰৰ পৰা ফোন আহিছিলে ফোনত সেই ধৰণৰ কথাবোৰ কৈছে যে বেংকৰ OTP বিচাৰিছিলে OTP বিচাৰি তালৈ ফোন আহিছিলে গতিকে সেই গোটেই বস্তুবোৰ চাই আমাৰ এটা সন্দেহ হৈছে যে হয়তো সি সুদৰ টকা দিবলগীয়া আছিল তাৰপাছত এই ধৰণে তাক লৈ গৈ পেলাই হয়তো মানসিকভাৱে হাৰাশাস্তি প্ৰয়োগ কৰিছে তাক জোৰ কৰিছে ফোন কৰিবলৈ বাধ্য কৰিছে গতিকে এই বিষয়ত আমি বিচাৰিছোঁ আৰু অপহৰণ হোৱাৰো নিশ্চয়কৈ সম্ভাৱনা এটা আছে আৰু সি হয়তো ভয় খাই বিতত হৈ এনেধৰণৰ কাম কৰিব পাৰে কাৰণ কিয় সি দেখাত অতি সহজ সৰল অমায়িক ল'ৰা শৰীৰচৰ্চাৰ প্ৰতি লাহেকৈ তাৰ এটা ৰাপ সৃষ্টি হৈছিলে গতিকে ইমান সহজ সৰল ল'ৰাজনৰ লগত এনেধৰণৰ হোৱাৰ পিছত আমি এইটোৱে বিচাৰিছোঁ যদি এই ধৰণৰ সুদখোৰৰ ঘটনা জড়িত হৈ আছে অতি শীঘ্ৰেই গোটেই ঘটনাটো এটা ন্যায়ৰ দিশলৈ গতি কৰে বুলি আশা প্ৰকাশ কৰিছোঁ 22 মাৰ্চত গুৱাহাটীৰ শিলপুখুৰীত শেষবাৰলৈ দেখা পোৱা গৈছিল হিমাংশু 27 মাৰ্চত 7400194799 নম্বৰৰ এক বিস্ফোৰক ফোন কল হিমাংশুৰ বেংক একাউণ্টৰ OTP বিচাৰিলে কোনে পিতৃ প্ৰাণেশ্বৰ দাস আৰু মাতৃ বিজুৰাণী দাসকো কিয় টকা বিচাৰিছিল হিমাংশুৱে মাৰ্চ 2024 তাৰিখৰ পৰা আমাৰ বন্ধু হিমাংশু দাস নিখোজ হৈ আছে গুৱাহাটীৰ শিলপুখুৰীত কৰ্মসূত্ৰে বসবাস কৰি আছিল তেওঁ ইতিমধ্যে এই সন্দৰ্ভত পৰিয়ালবৰ্গই চানমাৰী থানাৰ কাষ চাপিছে কোনো হতাশয় ব্যক্তিয়ে যদি হিমাংশুৰ সন্ধান লাভ কৰিবলৈ সক্ষম হয় তেন্তে তলত দিয়া নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে 9101888729 এইটো কাৰ নম্বৰ ফটককে মনত পৰিলে এটা নাম্বাৰ যে ফোন কৰিছিলে পিছত দীপজ্যোতিক নাম্বাৰটো কাহিনীটো ক'লো ৰাবাক যেনেকে এনেকে মোক হিমাংশু ফোন কৰিছিলে মইতো ৰেছপন্স দিব পৰা নাই মানে সেইটো নাম্বাৰত ফোন কৰিছিল লগলৈ তাক নাম্বাৰটো দিলোঁ পিছত মই ফোন কৰিলোঁ ছুইচ অফ এবাৰ ৰিচিভ কৰি কাটি দিলি আকৌ ছুইচ অফ এইটো মানে মোৰে টেনশ্যন লাগি গৈছে এনেকৈ গুৱাহাটীত চলি থকা আৰক্ষীৰ সুদখোৰ বিৰোধী অভিযানৰ বাবেই সুদূৰ মুম্বাইত এতিয়া সুদখোৰৰ বন্ধকত নেকি হিমাংশু ইতিমধ্যে অচিনাক্ত দুৰ্বৃত্তই নিৰুদ্দিষ্ট হিমাংশুক ফোন কলত নিজ মোবাইলৰ OTP বিচাৰি কথা পাতিবলৈ কৰাইছে বাৰম্বাৰ বাধ্য কৰ্মসূত্ৰে মেঘালয়ৰ এক ব্যক্তিগত খনিত কৰ্মৰত হিমাংশুৰ শেহতীয়া অৱস্থিতিৰ বাবেই আৰক্ষীয়ে সহায় লৈছে চাইবাৰ চেলৰ কৰ্মসূত্ৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অধিকাংশ যুৱক যুৱতী ব্যক্তিগত সুৰক্ষাৰ প্ৰতি কিমান সচেতন আজিৰ অভিভাৱকবৃন্দ হিমাংশুৰ বাবে বিশেষ ধনৰ লেনদেনেই হৈ পৰিছিল নেকি কাল পৰিয়ালৰ অজ্ঞাতে হিমাংশুৱে ভৰি দিছিল নেকি অপৰাধীৰ জালত প্ৰশ্ন বহুতো কিন্তু উত্তৰ হে এতিয়া পাবলৈ নাই
গুৱাহাটী মহানগৰীত সঘনাই সংঘটিত হৈ যোৱা এনেসমূহ ঘটনাই এতিয়া পোহৰলৈ আনিছে এটাৰ পিছত আনটোকৈ উৰকি গছৰ ওৰ বল এতিয়া হাইটেক অসম আৰক্ষীলৈ ভিডিঅ' জাৰ্নেলিষ্ট জিতেনৰ সহযোগত গুৱাহাটীৰ পৰা ধৃতিৰাজ কলিতা NB News